না শাস্তিটো তেওঁলোকৰ যাৱজ্জীৱন কাৰাদণ্ড হ'ব যদি আইনৰ মতে হয় এখন মই আকৌ আপোনাৰ কাষলৈ আহিছোঁ যে এই এতিয়া যে মুখ্যমন্ত্ৰীও কৈছে যে কোনো শাৰী নাযাব অসমৰ মানুহেও কৈ আছে ন্যায় পাবই লাগিব মই আপোনাক অধিবক্তা হিচাপে সুধিছোঁ এইবিলাক মানুহৰ মানে কি শাস্তি হ'ব পাৰে যদি কোনোবা দোষী বুলি সাব্যস্ত হয় মানে দোষীটো কি মই ভবা নাই যে তেওঁলোকে হত্যা কৰিছে বুলি ইয়াত বাৰু অভিজিৎ শৰ্মাই কৈছে হত্যা কৰিছে বুলি কিন্তু মই কৈছোঁ যে নেগলিজেঞ্চ তেওঁলোকৰ যিটো দায়িত্বৰ কৰ্তব্যবোধ আছিল সেইটোত যে তেওঁলোক ফেইলাৰ সেইটোত যে তেওঁলোকে পালন কৰা নাছিল সেইটো কিন্তু সঁচা এতিয়া মাইকেল জেকছনৰ চিকিৎসকৰ অৱহেলাৰ কাৰণে মাইকেল জেকছনৰ মৃত্যু হোৱাৰ কাৰণে চিকিৎসকক পানিছমেণ্ট দিয়া হৈছিল তেওঁ অৱহেলাৰ কাৰণে যেহেতু হিতেশ দা আছে যেহেতু ভালকে জানিব কাৰণ চিকিৎসকজনে নিজৰ দায়িত্বটো পালন নকৰিলে সেইকাৰণে তেওঁক পানিছমেণ্ট দিলে 3 বছৰ তেওঁ জেল খোৱাৰ পৰা ধৰি তেওঁ বহুতখিনি শাস্তিৰ সন্মুখীন হ'ল আমাৰ এতিয়া জুবিনৰ ক্ষেত্ৰতো কোনোবাই বিষ খুৱাই মাৰিছে বুলি কৈছে কোনোবাই পৰিকল্পিতভাৱে হত্যা কৰিছে বুলি কৈছে আপোনালোকে ইয়াত বিভিন্ন ধৰণৰ কথা কৈছে মই সেইবিলাকলৈ নাযাওঁ এইবোৰ তদন্তই ক'ব কিন্তু সামগ্ৰিকভাৱে এইটোতো স্পষ্ট যে তেওঁলোকৰ নেগলিজেঞ্চ এক্সেক্টলি এইটো তিনিটা শক্তিৰে যে নেগলিজেঞ্চ হৈছে শ্যামকানু মহন্তৰ দায়িত্ব কৰ্তব্য সি পাহৰি গৈছে শেখৰ সিদ্ধাৰ্থহঁতে সাঁতুৰিবলৈ পায় সাগৰ নেদেখা দি দেখিবলৈ পায় ক'ব নোৱাৰা মজগুল আৰু সেই ছিংগাপুৰৰ মানুহখিনি তেওঁলোকে আচলতে নিব নালাগিছিল সাঁতুৰিবলৈ দিব নালাগিছিল এইটো তেওঁলোকৰ ভুল এই তিনিটা শক্তিৰ আপুনি কোৱা তিনিটা শক্তিৰে আচলতে সম্পূৰ্ণৰূপে দোষ আছে জুবিন গাৰ্গৰ মৃত্যুত তেওঁলোক দায়ী আৰু এইটো আমাৰ আইনৰ ভাষাত কালপেবল হোমিসাইড নট এমাউণ্টিং টু মাৰ্ডাৰ বুলি এটা সেকশন আছে গতিকে এইটো সেকশনৰ ভিতৰত পৰিব বুলি মোৰ ধাৰণা আৰু এই গোটেই বস্তুটো তেওঁলোকৰ নেগলিজেন্সৰ ফলত এতিয়া কথা হ'ল মানে আপোনাৰ মেনেজাৰজন কি মেনেজাৰজনৰ দায়িত্ব কি তেওঁতো দৰমহা লয় ন তেওঁ দৰমহা হওক কমিশ্যন হওক কিবা হওক তেওঁ সেইটো ডিউটিৰ কাৰণেহে ৰখা হয় তেওঁ নিজে গৈ এনজয় কৰিবৰ কাৰণেতো তেওঁক দৰমহা দি ৰখা নাই এইটো এটা আপোনাৰ এইটো এটা হেৰিয়ৰ ডিউটিৰ ভিতৰত পৰে ন গোটেই বস্তুটো তেওঁ কৰ্তব্য ডিউটি অন ডিউটি যেনেকৈ দিগন্ত দাই ক'লে যে অন ডিউটি মদ খাব নোৱাৰে অন ডিউটি মদ খাব নোৱাৰে অন ডিউটি তেওঁৰ কেয়াৰ ল'ব লাগিব তেওঁক মেডিচিন দিব লাগিব এইখিনি কৰিব লাগিব অন্যান্য বাকী আৰ্টিষ্টসকলৰ বা যাৰে নহওক লাগিলে ময়ো যদি মোৰ লগত এজন মোৰ কেয়াৰ টেকাৰ ৰাখোঁ তেতিয়াহ'লে মোৰ কেয়াৰ টেকাৰজনৰ ডিউটি সেইখিনি গতিকে তেওঁ মেনেজাৰজনৰ ডিউটি আছিলে সেইখিনি গতিকে সেই তেওঁ ডিউটিটোত নেগলিজেঞ্চি কৰিছে গতিকে সেই কথাটো তেওঁ নিজে গৈ এনজয় কৰিবৰ কাৰণে তেওঁক দৰমহা দিয়া হোৱা নাই সিম্পল কথা আই পে ইউ পানীত আৰু জুইত যাব নালাগে বুলি অজস্ৰবাৰ কোৱা আছে ডক্টৰৰ সতৰ্কবাণী এতিয়া কথা হৈছে যে ডক্টৰৰ এই সতৰ্কবাণীটো আৰু এইটো বিষয়টো যিহেতু জুবিন গাৰ্গ গতিকে গোটেই জুবিন গাৰ্গক যিমান মানুহে জানে সকলোৱে জানে গতিকে ছিংগাপুৰৰ অসমীয়া এছ'চিয়েশ্যনৰ তেওঁলোকৰো নেগলিজেঞ্চি হৈছে কাৰণ ডক্টৰৰ এই সতৰ্কবাণীটো তেওঁলোকে সকলোৱে জানে এই চাৱাৰটো ল'বলৈও যেতিয়া মানা কৰিছে হিতেশ দাই কৈছে যে চাৱাৰ লওঁতেও কেতিয়াবা এটেক আহিব পাৰে গতিকে বাথৰুমৰ দৰ্জা মাৰিব নালাগে গতিকে সেইটো কিমান ভয়ানক তেতিয়াহ'লে ভাবক গতিকে সেই অৱস্থাত সেই মানুহটোক সাগৰ আৰু সাগৰৰ কিনাৰত হ'লেও বেলেগ কথা বোলে ঢৌৱে উটুৱাই আকৌ পিছফালে থৈ যায় সাগৰৰ কিনাৰতে যদি কোনোবাই নামে তেতিয়াহ'লে ঢৌৱে আকৌ আহি পাৰত পেলাই দিয়ে সাগৰৰ মাজলৈ গৈছে ইয়াত লৈ ভাবক কিবা এটা হ'লে পটককৈ চিকিৎসা নাপায় সেইটো তেওঁলোকেও জানে তেওঁলোকে সাগৰে যদি এনজয় কৰিবলৈ গৈছিল কিনাৰতে বিছত কিয় নকৰিলে তেওঁলোকে ইয়াত লৈ পেলাই সাগৰৰ মাজলৈ কিয় গ'ল পটককৈ তেওঁলোকে তাৰ পৰা আহি পেলাই চিকিৎসা নাপায়হি গতিকে জুবিন গাৰ্গৰ নিচিনা মানুহটো যাৰ চিজাৰ এটেক আহিব পাৰে পানীৰ স্পৰ্শত হ'লে তেওঁক সাগৰৰ মাজমজিয়ালৈ লৈ কিয় গ'ল পটককৈ ডক্টৰ নোপোৱা জেগালৈ গতিকে সেই গোটেই কথাখিনি তেওঁলোকৰ এটা ইণ্টেনশ্যনেলি কৰিছে বুলিতো কৰিছে বুলি ক'বলৈ বাধ্য হৈছোঁ আৰু না শাস্তিটো তেওঁলোকৰ যাৱজ্জীৱন কাৰাদণ্ড হ'ব যদি আইনৰ মতে হয় তেওঁলোকৰ কাৰাদণ্ড হ'ব 10 বছৰ তেওঁলোকৰ জেল হ'ব লাগিব আপোনালোকৰ এতিয়া গোটেই বস্তুটো যদি প্ৰমাণিত হয় তদন্ত হয় এতিয়া কিন্তু আটাইতকৈ ডাঙৰ কথাটো হৈছে পোষ্টমৰ্টেম ৰিপৰ্টত আমাৰ কি ওলাই সেইটোৰ ওপৰত আৰু নিৰ্ভৰ কৰিব যদি পয়জনৰ কিবা কথা ওলাই তেতিয়াহ'লেতো মাৰ্ডাৰ হ'ব ঠিক আছে তেতিয়াহ'লে এইটো কালপেবল হোমিসাইড নহয় এইটো মাৰ্ডাৰ হ'ব এইমাত্ৰ জন্মনি দেৱী খাউণ্ডে যিটো কৈছে পোষ্টমৰ্টেম ৰিপৰ্টত তেখেতে কৈছে যে কিবা পয়জন ওলালেতো ভয়ংকৰ কথা হ'ব এতিয়া তেওঁ সেইদিনাখন অমৃত প্ৰভাই কৈছিল আৰু শেখৰে কৈছিল যে মুখেদি কিবা নীলা মানে ফেন ওলাই গৈছিল প্ৰথমে বগা ফোন আৰু তাৰপিছত যিবোৰ ওলাইছিল হালধীয়া ওঁঠ পুৰা নীলা হৈ গৈছিল ভৰি নীলা হৈ গৈছিল আঙুলিবিলাক নীলা হৈ গৈছিল বুলি কৈছে আপোনাক মই এনে সুধিছোঁ সাধাৰণভাৱে যে সেইবিলাক সেই সময়ত জুবিনে ব্ৰেকফাষ্ট নকৰাকৈ ড্ৰিংকছ কৰিছিল বা গাহৰি মাংস খাই দিছিল সেইবিলাকৰ ক'ৰবাত আগদিনাখনো ড্ৰিংকছ কৰিছিল যিহেতু গতিকে সেইবিলাকৰ ক'ৰবাত বিষক্ৰিয়া ঘটিব পাৰে নে সঁচাকৈ আন কিবা হ'ব পাৰে ডেফিনেটলি হ'ব পাৰে আৰু তাত এটা কথা আছে যে কি
মই শুনিছোঁ যে কি জুবিনে কিছু সাঁতুৰি আহি অহাৰ পিছত সি বমি কৰিছে যিবিলাক খাইছিল গোটেইবিলাক ওলাইছে আৰু চিজাৰৰ ক্ষেত্ৰত আৰু এটা কথা আছে ডিহাইড্ৰেশ্যন হ'ব পাৰে তাৰ উপৰিও এই যে চিজাৰ হৈছে যে আমি ইয়াত থাকোঁতে আমি বহুতবাৰ টেষ্ট কৰিছোঁ যে ছ'ডিয়াম পটাছিয়াম যিটো আমাৰ যিটো ইলেক্ট্ৰলাইট ইম্বেলেঞ্চ সেই ইলেক্ট্ৰলাইট ইম্বেলেঞ্চ হ'ব পাৰে সেইটো এটা ডাঙৰ কথা তাতকৈ ডাঙৰ মই যেতিয়া ভিডিঅ'টো চাই আছোঁ মই বহুতবাৰ ৰিপিট কৰি মই অবজাৰ্ভ কৰিছোঁ সি জুবিনে যেতিয়া জঁপিয়াই দিছে দি কিছু সময় গৈছে যোৱাৰ পিছত ষ্টিভ হৈছে সেই কথাটো ইহঁতে দেখি আছে তাৰপিছত গৈ আকৌ সেই এটা গোল হেৰি এটা আছিলে যে তাত সি ধৰিব গৈছে বেচেৰা সি তাৰ পৰা সেইটোৰ পৰা আকৌ পৰি গৈছে